20 ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া কোন ৰাজ্যত আছে? জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড, কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম, ৰাণথম্বোৰ নেশ্যনেল পাৰ্ক ৰাজস্থান, গিৰি নেশ্যনেল পাৰ্ক গুজৰাট, সুন্দৰবন নেশ্যনেল পাৰ্ক ৱেষ্ট বেংগল, বান্দিপুৰ নেশ্যনেল পাৰ্ক কৰ্ণাটকা, পেৰিয়াৰ নেশ্যনেল পাৰ্ক কেৰেলা, কানহা নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ, বান্ধৱগড় নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ, তডবা নেশ্যনেল পাৰ্ক মহাৰাষ্ট্ৰ, মানাস নেশ্যনেল পাৰ্ক আছাম, দাচিংগাম নেশ্যনেল পাৰ্ক জম্মু এণ্ড কাশ্মীৰ, হেমিছ নেশ্যনেল পাৰ্ক লাডাখ, নন্দাদেৱী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড, চিমলিপাল নেশ্যনেল পাৰ্ক ওড়িশা, কেওলাদেও নেশ্যনেল পাৰ্ক ৰাজস্থান, চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক কেৰেলা, ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড, গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক হিমাচল প্ৰদেশ, চিৰখা নেশ্যনেল পাৰ্ক ৰাজস্থান। আজি আমাৰ মূল ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব হোৱেৰ ৱাজ দ্য ছেকেণ্ড কেপিটেল অফ আছাম এষ্টাব্লিছড? অসমৰ দ্বিতীয় ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? অসমৰ দ্বিতীয়খন ৰাজধানী ক'ত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ দ্বিতীয়খন ৰাজধানী স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম? ভাৰতৰ প্লেনিং কমিশ্যন কেতিয়া গঠন হৈছিল? কিমান চনত প্লেনিং কমিশ্যন গঠন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1950। 1950 চনত প্লেনিং কমিশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ডিড দ্য গাহাদাৰ মুভমেণ্ট বিগেইন? গাহাদাৰ মুভমেণ্ট কোন দেশত আৰম্ভ হৈছিল? এই আন্দোলন কোনখন দেশত আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি USA। USA অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকাত গাহাদাৰ মুভমেণ্ট আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য খেলো ইণ্ডিয়া প্ৰগ্ৰাম লঞ্চড? খেলো ইণ্ডিয়া কাৰ্যসূচী কেতিয়া আৰম্ভ হৈছিল? খেলো ইণ্ডিয়া প্ৰগ্ৰাম কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 2017। 2017 চনত খেলো ইণ্ডিয়া আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য য়ং বেংগল মুভমেণ্ট? য়ং বেংগল মুভমেণ্ট কোনে আৰম্ভ কৰিছিল? প্ৰশ্নটোত সুধিছে য়ং বেংগল মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিল বুলি আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হেনৰী বিবিয়ান দৰ্জীয়ে। হেনৰী বিবিয়ান দৰ্জীয়ে য়ং বেংগল মুভমেণ্ট আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কোল ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক কয়লা উৎপাদন কৰা ৰাজ্য কোনটো? ভাৰতৰ আটাইতকৈ কোনখন ৰাজ্যত কয়লা উৎপাদন হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ছত্তীশগড়। ছত্তীশগড়ত ভাৰতৰ আটাইতকৈ বেছি কয়লা পোৱা যায়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ লোকেটেড? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নিউয়ৰ্ক। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ইউনিচেফৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য এছিয়ান ডেভেলপমেণ্ট বেংক এষ্টাব্লিছড? এছিয়ান ডেভেলপমেণ্ট বেংক কেতিয়া স্থাপন হৈছিল? এছিয়ান ডেভেলপমেণ্ট বেংক কেতিয়া এষ্টাব্লিছ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1966। 1966 চনত এছিয়ান ডেভেলপমেণ্ট বেংক স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ লোকেটেড? ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত অৱস্থিত? কোনখন দেশত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হাগ। নেদাৰলেণ্ডৰ দ্য হাগ চহৰত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ইজ দ্য নোবেল প্ৰাইজ এৱাৰ্ডেড? নোবেল প্ৰাইজ কোন দেশত প্ৰদান কৰা হয়? নোবেল প্ৰাইজ কোনখন দেশত দিয়া হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ছুইডেন। ছুইডেনত প্ৰতি বছৰে নোবেল বঁটা প্ৰদান কৰা হয়। নোবেল বঁটা মুঠ 6টা শাখাত দিয়া হয়। ইয়াৰে শান্তিৰ নোবেল বঁটা ছুইডেনত প্ৰদান কৰা নহয়। বাকী 5টা নোবেল বঁটা ছুইডেনত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GDP? GDPৰ সম্পূৰ্ণ ৰূপ কি? GDPৰ সম্পূৰ্ণ ৰূপ অৰ্থাৎ ফুল ফৰ্ম কি বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'ল জিডিপিৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, when was GST implement in India? ভাৰতত GST কেতিয়া কাৰ্যকৰী হৈছিল? GST অৰ্থাৎ গুড এণ্ড সাৰ্ভিস টেক্স, আৰু এইটো ভাৰতত কেতিয়া কাৰ্যকৰী হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2017। 2017 চনত ভাৰতত GST কাৰ্যকৰী হয়। নেক্সট কুৱেশ্যন, when was CB established? CB কেতিয়া স্থাপন হৈছিল? কিমান চনত CB established হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1992। 1992 চনত CB established হৈছিল। নেক্সট কুৱেশ্যন, which country is an example of a mixed economy? মিশ্ৰ অৰ্থনীতিৰ উদাহৰণ কোন দেশ? তলত দিয়া কোনখন দেশ মিক্সড ইকনমিৰ উদাহৰণ বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ইণ্ডিয়া। ভাৰতত ইকনমি হ'ল মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যন, হু ডিটাৰমাইন্স দি ৰেপো ৰেট ইন ইণ্ডিয়া? ৰেপো ৰেট কোনে নিৰ্ধাৰণ কৰে? ৰেপো ৰেট কোনে নিৰ্ধাৰণ কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি RBI। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভাৰতত ৰেপো ৰেট নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, when were the LPG reform introduced in India? LPG reforms ভাৰতত কেতিয়া আৰম্ভ হৈছিল? LPG reform ভাৰতত কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1991। 1991 চনত ভাৰতত LPG reforms আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, when was the World Treaty Organization established? World Treaty Organization কেতিয়া স্থাপন হৈছিল? কিমান চনত WTO স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1995। 1995 চনত WTO স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ৱাটাৰ? পানীৰ ৰাসায়নিক সংকেত কি? তলত দিয়া কোনটো পানীৰ ৰাসায়নিক সংকেত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি H2O, অৰ্থাৎ হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণু মিলি পানী গঠন হয়। নেক্সট কুৱেশ্যন, ডেফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ হুইচ ডিজিজ? ভিটামিন চিৰ অভাৱত কোন ৰোগ হয়? ভিটামিন চিৰ অভাৱত কি বেমাৰ হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি স্কাৰ্বি। ভিটামিন চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয়। নেক্সট কুৱেশ্যন, হোৱাট ডাজ pH ষ্টেণ্ড ফৰ? pH মানে কি? pHৰ ৰূপটো কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ পটেনচিয়েল অফ হাইড্ৰজেন। পটেনচিয়েল অফ হাইড্ৰজেন হ'ল pHৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, হুইচ কম্পনেণ্ট কেৰিজ অক্সিজেন ইন দ্য ব্লাড? ৰক্তত অক্সিজেন কঢ়িয়াই নিয়ে কোনটোৱে? ব্লাডত কোনে অক্সিজেন কঢ়িয়াই নিয়ে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি হিমোগ্লবিন। হিমোগ্লবিনে ৰক্তত অক্সিজেন কঢ়িয়াই লৈ যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DNA? DNAৰ সম্পূৰ্ণ ৰূপ কি? আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডেক্সট্ৰবিক নিউক্লিক এচিড। ডেক্সট্ৰবিক নিউক্লিক এচিড হ'ল DNAৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, হু ইনভেন্ট দি ইলেক্ট্ৰিক বাল্ব? ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি থমাছ এডিছন। থমাছ এডিছনে ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড উইলিয়াম হকিংছ ফাৰ্ষ্ট এৰাইভ ইন ইণ্ডিয়া? উইলিয়াম হকিংছ ভাৰতলৈ প্ৰথম ক'ত উপস্থিত হৈছিল?
উইলিয়াম হকিংছ ভাৰতলৈ আহি ফাৰ্ষ্ট টাইম ক'ত উপস্থিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কালিকট। কালিকটত উইলিয়াম হকিং ফাৰ্ষ্ট টাইম আহি উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন, কোনটো সংবিধান সংশোধনীৰ জৰিয়তে দিল্লীক বিধানসভাসহ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? কোনটো সংবিধান এমেণ্ডমেণ্টৰ জৰিয়তে দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 69 এমেণ্ডমেণ্ট। 69তম এমেণ্ডমেণ্টৰ জৰিয়তে দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এতিয়ালৈকে ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 25 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। লগতে কুইক ৰিভিজনৰ সহায়ত আমি ভাৰতৰ 25 ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কৰ বিষয়েও জানিব পাৰিছোঁ। কুইক ৰিভিজনৰ চিৰিজটো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্টত য়েছ বুলি লিখক। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকুৱা এটি কুৱেশ্যন আপোনালোকলৈ লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? সুন্দৰবন নেশ্যনেল পাৰ্ক কোন ৰাজ্যত অৱস্থিত? ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও আপোনালোকে ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।